শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া সোণাৰীত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত দাহ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান ইয়াৰ পিছতে টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিমধ্যে সোণাৰী থানাত উপস্থিত হৈ টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সংঘৰ এটা দলে কাইলৈ সমগ্ৰ অসমতে জিলা আঞ্চলিক আৰু প্ৰাথমিক শাখাই ৰুজু কৰিব গোচৰ টাইপাৰ বিৰুদ্ধে হাজাৰ হাজাৰ গোচৰ ৰুজু কৰাৰো সংকাৰ দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল সংগঠনটোৱে মেডাম মেফিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে এটা পৰিয়ালক ধৰ্মদণ্ড বিহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল টাইপাই আসলতে আজি দিনটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে নহয় সমগ্ৰ অসমৰ জাতীয় জীৱনৰ বাবে এটা কলা দিন এটা অত্যন্ত কলংকিত দিন হিচাপে অসমত এটা বিশেষ সংগঠন টাইপা নামৰ সংগঠনটোৱে প্ৰতিষ্ঠা কৰিছে এই কাৰণেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আধ্যাত্মিক ধৰ্মীয় সাহিত্য লগতে উত্তৰ পূব ভাৰতৰ এটা জাতীয় অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে এনে এটা বৃহৎ অনুষ্ঠানৰ লক্ষ লক্ষ ভকতৰে সমাদিত এটা অনুষ্ঠানৰ আটাইতকৈ পবিত্ৰ আটাইতকৈ হীৰৰ মুকুট বুলি যাক কোৱা হয় যি সংবিধান যিখন সংবিধান মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত যিখন সংবিধান মহাপুৰুষ মাধৱদেৱৰ অপূৰ্ব সৃষ্টিৰাজি ইয়াত সন্নিৱিষ্ট হৈছে গুৰু দুজনাৰ অপূৰ্ব বাণীসমূহ ইয়াত লিপিবদ্ধ হৈছে এনে এখন পবিত্ৰ সংবিধান আজি সোণাৰী মাজমজিয়াত চৰাইদেউ জিলাৰ সোণাৰী মাজমজিয়াত টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মীয়ে ইয়াতে দাহ কৰা পৰিলক্ষিত হৈছে আৰু এই গোটেই দাহ কৰা গোটেই পৰিৱেশটোৱে আচলতে অসমীয়া সমাজ জীৱনৰ কাৰণে এটা অক্ষণীয় সংকেত তেওঁলোকে আজি আনিছে এটা কথা আমি খুব মৰ্মে উপলব্ধি কৰিছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ এই আজি সংবিধান দাহ কৰা যি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিলে এই কাৰ্যসূচীৰ জৰিয়তে আচলতে অসমৰ সমাজ জীৱনৰ কাৰণে তেওঁলোকে এটা অক্ষণীয় সংকেত আনিছে এটা সুশৃংখলিত পৰিমাৰ্জিত অতি আধ্যাত্মিক চিন্তাৰ লগত জড়িত থকা এটা অনুষ্ঠানে ইমান সুন্দৰভাৱে গোটেই অসমৰ জাতীয় জীৱনক অসমৰ সমাজ জীৱনক সংঘবদ্ধ কৰি ৰাখিছে বিভিন্ন জাতি জনগোষ্ঠী লৈ এটা সমন্বয় বাৰ্তা ৰচনা কৰি শংকৰদেৱ সংঘই ইতিমধ্যে ৯৪টা বৰ্ষ অতিক্ৰম কৰিছে এনে এটা বিশাল অনুষ্ঠানৰ সংবিধান দাহ কৰাৰ দৰে কি দুষ্কাৰ্য তেওঁলোকে যি আজি ইয়াতে ৰূপায়ণ কৰিলে এই গোটেই কাৰ্যসূচীটো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকল উদ্বিগ্ন হৈ পৰিছে আজি লক্ষ লক্ষ ভকতে আজি আচলতে দুখত হাহাকাৰ কৰিছে চাৰিওপিনে প্ৰতিক্ৰিয়া হৈছে আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাই তৎকালীনভাৱে সোণাৰী আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ এইসকলৰ বিৰুদ্ধে উচিতভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে